এই মুহূৰ্তত মই মাজুলীৰ কমলাবাৰী ফেৰীঘাটত উপস্থিত আছোঁ। হঠাৎ মাজুলীৰ কমলাবাৰী নিমাতী ফেৰীঘাট বন্ধ হৈছে আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ অস্বাভাৱিক। ভৰ বাৰিষা জুলাই মাহ, এই আহাৰ মাহীয়া মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতী ঘাট যাবলগীয়া যিসমূহ ফেৰী আছিলে আটাইকেইখন ফেৰী এই মুহূৰ্তত ঘূৰি আহিছে। তিনিখনকৈ ফেৰী ঘূৰি আহিছে আধা ৰাস্তাৰ পৰা, অৰ্থাৎ জলপথ বন্ধ হৈ গৈছে। অস্বাভাৱিকভাৱে শুকাইছে জলস্তৰ, যাৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত যি তিনিখন যাত্ৰীবাহী ফেৰী ইয়াৰ পৰা গৈছিলে, এই যাত্ৰীবাহী তিনিখন ফেৰী মাজুলীৰ কমলাবাৰী ঘাটলৈ ঘূৰি আহিছে যাত্ৰীক লৈ পেলাই। আৰু এই মুহূৰ্তত মই ঘাটৰ পৰিৱেশ মই দেখুৱাইছোঁ। ইয়াত দোকান পোহাৰ যিসমূহ দোকান আছিলে, ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে, সকলো ইয়াত খোলা আছে। আৰক্ষী, জলপৰিবহণ বিভাগৰ কৰ্মচাৰী সকলো ইয়াত আছে আৰু যাত্ৰীসকলো ইয়াত আছে। কিন্তু এই মুহূৰ্তত অনিৰ্দিষ্ট কালৰ বাবে মাজুলীৰ কমলাবাৰী ফেৰীঘাট বন্ধ কৰি দিয়া হৈছে। ইয়াৰ কাৰণ হৈছে যে এই ভৰ বাৰিষা মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ পৰা নিমাতী ঘাটলৈ যাবলগীয়া যি জলপথ আছিলে, সেই জলপথত ব্ৰহ্মপুত্ৰৰ মাজত পানী নাই, যাৰ বাবে ফেৰীসমূহ আবদ্ধ হৈ পৰে, বালিচৰত লাগি ধৰে। আৰু এই বালিচৰত লাগি ধৰাৰ বাবে যাত্ৰীৰ মাজত হাহাকাৰ লাগে। আৰু এই মুহূৰ্তত ফেৰীসমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে, কাৰণ ইয়াৰ পৰা ফেৰী ওলাই যোৱাৰ কোনো সম্ভাৱনা নাই নিমাতী ঘাটলৈ। আৰু পৰিৱেশ মই দেখুৱাইছোঁ, এইখনেই হৈছে বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ। কিন্তু দুখ লগা অৱস্থা, ভৰ বাৰিষা, কিন্তু তাৰ মাজত বালিৰ চৰ পৰিছে য'তে ত'তে। আৰু বালিৰ চৰ পৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী কমি যোৱাৰ বাবে মাজুলী নিমাতী ঘাটৰ মাজত ফেৰী চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু কমলাবাৰী ফেৰীঘাট এই মুহূৰ্তৰ পৰা বন্ধ ৰখা হৈছে। আমি নিউজ লাইভৰ জৰিয়তে যিসমূহ যাত্ৰী দূৰ দূৰণিৰ পৰা আহিবলগীয়া যাত্ৰী আছিলে, তেওঁলোকৰ বাবে আমি জনাইছোঁ যে মাজুলীৰ কমলাবাৰী ফেৰীঘাট অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ ৰখা হৈছে। ইয়াৰ কাৰণ হৈছে যে জলপথ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু এয়া অস্বাভাৱিক। আৰু এনেকুৱা বাৰিষা, ভৰ বাৰিষা, আচলতে এনেকুৱা চাগে উদাহৰণ নাছিলে যে ভৰ বাৰিষা ফেৰী বন্ধ হৈছে পানী কম হোৱাৰ বাবে, নহয়নে দাদা? হয়, আমি আজি 15-20 বছৰ বেছি হৈ গ'ল আমি ইয়াত চাকৰি কৰা, কিন্তু আজিলৈকে আমি এনেকুৱা উদাহৰণ পোৱা নাই। এইটো এই বছৰটোত এইবাৰ আমি প্ৰথম পাইছোঁ, কাৰণ জুন জুলাই মাহত সৰ্বসাধাৰণ আমাৰ মানে বাৰিষা বতৰ হয়। আৰু এইটোত যে আপোনাৰ ব্ৰহ্মপুত্ৰৰ পানী ইমান নাইকিয়া হৈ গুচি গ'ল, আমাৰ কমলাবাৰীৰ পৰা নিমাতীলৈ যোৱা জলপথটো মানে কমলাবাৰী ঘাটৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ আগত সম্পূৰ্ণৰূপে বাম হৈ গুচি গৈছে। ৰাতিপুৱা আমি দুখন নাও আমি এবাৰ পঠাইছিলোঁ, তেওঁলোক কিন্তু ওলাই যাবগৈ নোৱাৰিলে, যাত্ৰীসহ গৈছিলে। প্ৰথম আমি 7:30 পঠাইছিলোঁ SB পিটিছ, তাৰপাছত 8:30 পঠাইছিলোঁ আমি SB ভৈৰৱী। কিন্তু দুইখন নাও গৈ পেলাই নিৰ্দিষ্ট মানে জেগাকণত যিখন বাম, তাত মানে বহুত কষ্ট কৰি তেওঁলোকে মানে নাওখন উলিয়াব নোৱাৰিলে, ঘূৰি আহিলে। আৰু সেই যাত্ৰীখিনি আমি এতিয়া বৰ্তমান অফলামুখলৈ আমি পঠাই অফলামুখ ফেৰীঘাটেৰে ফেৰী চলিব। আৰু অনিৰ্দিষ্ট কালৰ কাৰণে কমলাবাৰী ফেৰীঘাট বন্ধ কৰি দিয়া হৈছে। এনেকুৱা আচলতে নজিৰ আগতে নাছিলে, নহয় জানো? হয়, আমিও পোৱা নাই। আমিও বহুত বছৰ কৰিলোঁ চাকৰি ইয়াত, আৰু ইয়াতো অহা যোৱা কৰি থাকোঁতেও বহুত বছৰ হ'ল, সৰুৰ পৰাই আমি অহা যোৱা কৰা। কিন্তু আজিলৈকে এনেকুৱা মানে পানী নদী আমাৰ কমলাবাৰী আৰু নিমাতী যিটো ফেৰীঘাটৰ মানে চেনেল আছিলে, সেইটো ইমান বাম হৈ যোৱা পোৱা নাছিলোঁ। বাৰিষাত পানী বেছি হ'লে ফেৰী বন্ধ হোৱাৰ উদাহৰণ আছে, নহয় জানো? হয়, বাৰিষা ফেৰী পানী বেছি হ'লে ফেৰীখিনি আমাৰ যেতিয়া আমাৰ এপ'ষ্টবিলাকৰ ওপৰত পানী উঠি যায়, তেতিয়া আমাৰ ফেৰীবোৰ বন্ধ থাকে। আকৌ শুকালে যেনিবা চলাচল হয়, কিন্তু পানী কম হোৱাৰ বাবে বন্ধ হোৱা নাছিলে। এইবাৰহে প্ৰথম পাইছোঁ আমি। আৰু পানী কম হোৱাৰ বাবে আপোনাৰ ফেৰীখন গৈছিলে, আপুনি আধা ৰাস্তাৰ পৰা ঘূৰি আহিছে যাত্ৰীক লৈ পেলাই, হয়নে? কওকচোন কেনেকুৱা পৰিৱেশ তাত? আমি ঘাটৰ পৰা আমি 7:30 গৈছিলোঁ SB পিটিছখন। তাৰপিছতে য'ত আমাৰ কালিৰ পৰা এইখন জেগাত মানে যিখন জেগা আপোনাৰ বাম, সেইখন জেগাত আমি পাই মেলি 2-3বাৰ আমি চেষ্টা কৰিলে নোৱাৰিলোঁ। বেলেগ নাই কোনো, আমি মানুহ আনলোড কৰি পেলাই তেনেকৈ কৰিছিলোঁ, এইখনো নোৱাৰিলোঁ। এইখন জেগাত বাম, আকৌ ঘূৰি আহিলোগৈ। ভৰ বাৰিষা, তাতে আহাৰ মহীয়া, অৰ্থাৎ কাইলৈ জুলাই মাহ সোমাব আৰু ফেৰী পানী কম হোৱাৰ বাবে বন্ধ হৈছে। আচলতে এনেকুৱা ভাবিব নোৱাৰা এটা কথা, নহয়নে? অস্বাভাৱিক। হয়, নমস্কাৰ। মই একচুৱেলি এই পাৰঘাটত বহুত পুৰণা কৰ্মচাৰী, যিহেতু মই সুদীৰ্ঘ 35টা বছৰ পাৰ কৰিছোঁ। কিন্তু এনেকুৱা ধৰণৰ নদীত পানী কমা অহা কালিলৈ জুলাই 1 তাৰিখ, যিহেতু জুন জুলাই আগষ্ট এই সময়টো সম্পূৰ্ণ বাৰিষা বানপানীৰ সময়। আৰু আগৰ দিনততো হাতৰ ইতিমধ্যে যোৱা সপ্তাহত 7 ভাগি গৈছে। 7ৰ সময়ত আমাৰ নিজৰ মাজুলীত মোৰ ঘৰ, আৰু চোতালত আমি 7 শুদ্ধি কৰিছিলোঁ। বানপানী আহি যায়, মোৰ নিজৰ চোতালত মই শুদ্ধি কৰা, কাপোৰ কানি তিওৱা, এতিয়া এনেকুৱা ধৰণৰ নদীৰ পানীয়ে গাঁওবিলাক ধুৱাই লৈ যায়। এনেকুৱা সময়ত নিজৰ চোতালত মই নিজে আমাৰ ঘৰুৱা কাপোৰ কানি তিয়াই, কিন্তু এতিয়া ফেৰী বন্ধ ৰাখিবলগীয়া। আজিৰ তাৰিখত আপোনাৰ যিটো আমাৰ কমলাবাৰী পাৰঘাটৰ সন্মুখ প্ৰায় 2-2.5 কিলোমিটাৰ পৰ্যন্ত বাম এলেকাবিলাকত সম্পূৰ্ণৰূপে আমাৰ নদীৰ যিটো গতিপথ,
জলপথ সেই জলপথটো সম্পূৰ্ণৰূপে বাম হৈছে, যাৰ বাবে আমি নাও চলাচলত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে। আৰু যাত্ৰীসকলক আমি খুব মানে সতৰ্কতাৰে এইকেইদিন পাৰাপাৰ কৰি আছিলোঁ যদিও যোৱাকালিৰ পৰা আৰু অত্যাধিক পানী হ্ৰাস পোৱা পৰিপ্ৰেক্ষিতত ৰঞ্জন বৰুৱা আপোনাক ধন্যবাদ জনাইছোঁ।